হাই বন্ধুসকল, আজি মোৰ পাৰ্লাৰ তাই স্পা কৰিব আহিছে। নতুন ক্লায়েণ্ট এজনী, তাই 2 মাহ আগতে গুৱাহাটীত তাই চুলি ষ্ট্ৰেট কৰিছিলে আৰু চুলিটো বহুত ড্ৰাই হৈ গ'ল। আৰু তাই চুলি বজাৰৰ চেম্পু তাই ইউজ কৰা, চুলি ষ্ট্ৰেট কৰা ক্ৰীম আৰু কণ্ডিচনাৰ নাই, তাই ইউজ কৰা নাই। বজাৰৰ চেম্পুটো কৰি তাই চুলি একদম ড্ৰাই হৈ থাকিলে। যেতিয়া মোৰ চেম্পুটোৰ কথাটো কৈছে, ইমানে মোৰ বেয়া লাগিছে। এইটো চেম্পু মই নামটো ক'ব নোৱাৰোঁ, কিন্তু বহুতেই লগালে চুলিটো ড্ৰাইনেছ হৈ যায়, একদম চুলি বহুত সৰাই। আৰু তাক এতিয়া মই মাছাজ কৰি দিছোঁ আৰু মাছাজ কৰি কেৰাটিন স্পা ক্ৰীম লগাই পূৰা মাছাজ কৰি আছোঁ। মাছাজটো প্ৰায় 1 ঘণ্টা দিছোঁ। পূৰা মাছাজ কৰাৰ পিছত তাইক ষ্টিম দিলোঁ। ষ্টিম দিয়াৰ পিছত চুলি ৰিজাল্টটো চাওক, বহুত ধুনীয়া হৈছে, বহুত কোমল হৈছে। আৰু তাইক মই বজাৰত লগোৱা চেম্পুটো লগাব মানা কৰিছোঁ আৰু চুলি ষ্ট্ৰেটৰ ক্ৰীম বা চেম্পু লগাব কৈছোঁ। আৰু এতিয়া চুলি ৰিজাল্টটো বহুত ধুনীয়া হৈছে আৰু বহুত কোমল হৈছে। আৰু বিশেষকৈ পানীৰ কাৰণেও চুলি বহুত বৰবাদ হয়। আৰু তাহাঁতৰ ঘৰত যোনখিনি পানীটো আইৰণ আছে আৰু চেম্পু যোনটো লগোৱাৰ কাৰণে চুলিখিনি বহুত বেয়া কৰিছে। আৰু এতিয়া চুলিৰ ৰিজাল্টটো বহুত ধুনীয়া হৈছে। আৰু যদি আপুনি মোৰ পাৰ্লাৰলৈ আহিব বিচাৰে, কণ্টেক্ট কৰিব। আৰু মোৰ পাৰ্লাৰখন আছে টেঙাখাটৰ দম বিৰিয়ানী দোকানৰ পিছফালে। আৰু আহিব বুলি আশা কৰিছোঁ। আৰু বহুতেই ভাল ৰিজাল্ট দিছে তাইৰ চুলিটোত।